দৰঙৰ প্ৰাণকেন্দ্ৰ চিপাঝাৰত মুকলি বিহু প্ৰতিযোগিতা। চিপাঝাৰৰ পুৰণবাৰী তৰুণ সংঘৰ উদ্যোগত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হাৰ্থব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। লগতে এই দুই মহান শিল্পীক সুঁৱৰি মানুহে মানুহৰ বাবে আৰু মায়াবিনী শীৰ্ষক গীত পৰিৱেশন কৰে। তাৰ পিছতে মুকলি বিহু অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। কিন্তু হঠাৎ অহা এটা দুৰ্ঘটনাৰ খবৰে শেষৰ পালে সমিতি তথা বিহুৰ দলপতি, বিহু দলৰ দলপতিসকলৰ লগত আলোচনা মৰ্মে বিহু প্ৰতিযোগিতা বাতিল কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সম্বোধন জনাবলৈ আৰু তেখেতে আমাৰ আজি বিহুতলী উদ্বোধন কৰিব আৰু তেখেতৰ লগত দেৱী ডাঙৰীণী আমি তেখেতক সংগ দিবলৈ অনুৰোধ জনাইছো। এয়া পুৰণবাৰী তৰুণ সংঘৰ মুকলি বিহু। জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, আমি জুবিন যুগৰ জুবিন দেশৰ মানুহে হ'ব পাৰোঁ। আমি বাটৰ শেষত বাট চাই ৰ'ব পাৰোঁ আমাৰ হাৰ্থবগৰাকীলৈ চিৰদিন চিৰকাল। আমি সকলোৱে একেলগে মায়াবিনী পৰিৱেশন কৰিম। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি। যদিহে অকৰণে ভাবে মহে চৰাই থাকোঁতে মহে চৰাই থাকনি সেইখনি হয়, পুৰণবাৰী তৰুণ সংঘ চিপাঝাৰৰ মাজমজিয়াৰ এটা ঐতিহ্যমণ্ডিত আমাৰ সংঘ। এই সংঘটি 1971 চনতে স্থাপিত হৈছিল আৰু 1971 চনৰ পৰাই আমাৰ এনেদৰে মুকলি বিহু আয়োজন কৰি আহিছে। এইবেলি মুকলি বিহু প্ৰতিযোগিতাৰ আমাৰ আয়োজন হৈছে আৰু অসমৰ প্ৰায় উজনি অসম, নামনি অসমৰ প্ৰায় 30টামান দলে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি আচলতে অসমীয়া জাতি এইবাৰ শোকত আছোঁ। আমিও সিদ্ধান্ত লৈছিলোঁ জুবিন গাৰ্গৰ, আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে, তেখেতৰ দেহাৱসানৰ কাৰণে আমি বিহু অনুষ্ঠিত নকৰোঁ বুলি। কিন্তু অসমীয়া আচলতে বিহু অনুষ্ঠিত কৰিবই লাগিব, কাৰণ আমাৰ যি শিল্পীসকল আছে, আমাৰ যি লোকশিল্পীসকল আছে, তেখেতসকলে এই বহাগৰ মাহটোৰ কাৰণে ৰখি থাকে তেখেতসকলৰ পৰিয়াল পোহপাল দিবৰ কাৰণে। আৰু জুবিন দাই কৈ থৈ গৈছিল যে এই শিল্পীসকলৰ কাৰণে তেখেতে হয়তো আজি জীয়াই থাকিলে তেখেতে ওলাই আহিলে হয়। আৰু সেই কথা অকণমান চিন্তা কৰি আমি বিহু অনুষ্ঠিত কৰিছোঁ। আৰু এই আমাৰ বিহুত আজি উজনি অসমৰ পৰা প্ৰায় 10-15টামান দল আহিছে, নামনি অসমৰ পৰা আহিছে আৰু এতিয়ালৈকে প্ৰায় আমাৰ 10টামান দলে অংশগ্ৰহণ কৰিলে। আৰু আমি আশা কৰিছোঁ এই প্ৰতিযোগিতাবিলাক, আমাৰ অনুষ্ঠানবিলাক, বিহুবিলাক আমাৰ হৈ থাকিব আৰু পুৰণবাৰী তৰুণ সংঘই ইমান দিনৰ যাত্ৰা যাতে চিৰদিনৰ চলাই থাকিব পাৰে। আমাৰ এই গাঁৱৰ গোটাই ডেকা বন্ধুখিনিয়ে আমি লৈ গৈ বিহু অনুষ্ঠিত কৰিছোঁ আৰু অনাগত দিনতো আপোনালোকে আশীৰ্বাদ কৰক, অসমীয়া ৰাইজে আশীৰ্বাদ কৰক যাতে আমি এনেদৰে বিহুখন অনুষ্ঠিত কৰিব পাৰোঁ আৰু অসমীয়া সংস্কৃতি, আমাৰ এই বিহুক জীয়াই ৰাখিব পাৰোঁ। হয়, চাওক, আচলতে অসম চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰত্যেক বিহু কমিটিকে পুৰণা যিবিলাক বিহু আছে সেই বিহুসমূহক 1.5 লাখ টকাকৈ তেখেতসকলে প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত এই 1.5 লাখ টকা প্ৰদান কৰাৰ সময়ত আমি কৈছিলোঁ যে এই 1.5 লাখসমূহ দিয়াৰ পাছত মানুহে বিহুত হয় সহায় হ'ব, কিন্তু সহায় হ'লেও এটা অভ্যাসত পৰিণত হ'ব আৰু আচলতে বিহু কমিটিসমূহকো তেওঁলোকে হিতাধিকাৰী লৈ গ'ল। আমি যিহেতু সকলো লগত থাকিলোঁ, এই আমাৰ সংঘৰ বিহুটো আমি 1.5 লাখ টকা পালোঁ, কিন্তু 1.5 লাখ টকা পোৱাৰ পাছত আমি বিহু অনুষ্ঠিত কৰিলোঁ। এইবেলি ইলেকশ্যনৰ কাৰণে আমাৰ 1.5 লাখ টকা এইবাৰ সোমোৱা নাই আৰু আমি চৰকাৰক দাবী জনাইছোঁ, কাৰণ তেখেতসকলে যিহেতু ইমান 4 বছৰে তেখেতসকলে 1.5 লাখ টকাটো দিলে। এতিয়া দিয়াৰ পাছত আমি ৰাইজৰ ওচৰলৈ যেতিয়াই গৈছোঁ, তেখেতসকলে আমাক কৈছে যে তোমালোকে 1.5 লাখ টকা পাইছা, তোমালোকে আৰু কিহৰ কাৰণে কালেকশ্যন কৰিব লাগে, তোমালোকে কিহৰ কাৰণে এই চান্দা তুলিব লাগে। কিন্তু আমি আচলতে বিপদত পৰিছোঁ, বিহুখন নাপাতিলেও নহয়। আৰু চৰকাৰে আচলতে
এনেদৰে প্ৰথমতে পইচা নিদিলেও আমাৰ কথা নাছিলে, তেতিয়া ৰাইজে সহযোগ কৰি আছিলে। কিন্তু এতিয়া পইচা দিয়াৰ পাছত যদি আধাতে বন্ধ কৰি দিয়ে তেতিয়াহ'লে এই বিহু কমিটিসমূহে অপৰাগ হৈ পৰিব বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত। আৰু আমি অনুৰোধ জনাম যে অসম চৰকাৰক তেখেতসকলে এই বিহু কমিটিসমূহক 1.5 লাখ টকাৰ যিটো পইচা সেই পইচাটো দিয়ক। কাৰণ এটা সংঘৰ দ্বাৰা যিসমূহ আমাৰ সংস্কৃতি আমাৰ বিহুসমূহ জীয়াই আছে, এই 1.5 লাখ টকাসমূহে কিন্তু এই হিতাধিকাৰী আঁচনিৰ দ্বাৰা গ্ৰাস হৈ পৰিব যদিহে তেওঁলোকে নিদিয়ে। আৰু চৰকাৰক অনুৰোধ জনাম আৰু দাবীও জনাম যে তেখেতসকলে সোনকালে এই 1.5 লাখ টকা দি প্ৰদান কৰক।